A metaphor is when you say one thing is another to show a feeling or idea. তো মেটাফৰ কাক কয় যেতিয়া আমি কোনবা কথা কম আন এটা কথাৰ দ্বাৰা মানে এটা কথাক আন এটা কথাৰ দ্বাৰা যেতিয়া তুমি বুজাবা তেতিয়া তাক মেটাফৰ বুলি ক'ব ইনডাইৰেক্টলি যেতিয়া তুমি ক'বা চোৱা এইটো এক্সাম্পল there is a language immorality ইয়াতে immoral শব্দটো চোৱা immorality বুলি কৈছে immorality মানে কেনেকুৱা ধৰণৰ সি কয় কোনটো সি immorality আছে নেকি হেভজিয়া সাগৰ আছে বাট immorality আছে নে immorality কোৱাৰ কাৰণটো হ'ল চোৱা ইমাৰেল যেহেতু হেভজিয়া কালাৰৰ হয় গ্ৰীন কালাৰ হয় আৰু গ্ৰীন কালাৰৰ সি আছে হয় না আমি এই লাইনটো কৰ পৰা পাইছো আমান্ডা চেপ্টাৰৰ পৰা তাতে আমান্ডাই কি কৈছিলে যে তেওঁ ইমাৰেল সি থাকিব বিচাৰিছিলে তো ইমাৰেল সি মানে গ্ৰীন সি তো গ্ৰীন কালাৰক ৰিপ্ৰেজেন্ট কৰিছে কি হে ইমাৰেল তো এই এটা শব্দ যে আন এটা শব্দ বুজালে সেই কাৰণে এনেকুৱা ধৰণৰ শব্দ কি কম আমি মেটাফৰ ক্লিয়াৰ নেক্সট the classroom was a zoo ইয়াতো সেম কথা ক্লাসরুম কি এটা জু হয় ক্লাসরুম কি এটা চিড়িয়াখানা হয় নেকি নহয় বাট ক্লাসরুমক জু বুলি কোৱাৰ কাৰণ কি হয়তো ক্লাসরুমটো বহুত লেতেৰা হৈ আছে বহুত মানে ক'ব গলে মানে পৰিপাটি হৈ থকা নাই বুজি পাইছানে তো ক্লাসরুমটো সেই কাৰণে জু বুলি কৈছে কাৰণ জুৰ নিচিনা দেখা গৈছে ক্লাসরুমটো নেক্সট he is a shining star ইয়াতো কি কথা বল হি বলে শাইনিং স্টার হয় হ্যাঁ জিলিকি থকা এটা স্টার হয় নেকি নহয় জানো হি কেনেকৈ শাইনিং স্টার হ'ব পাৰে বাট শাইনিং স্টার কোৱাৰ অৰ্থটো কি বুজাইছে হয়তো তেওঁ বহুত টেলেন্টেড হয় ইন্টেলিজেন্ট হয় কথাটো বুজি পাইছা সেই কাৰণে কি কৈছে শাইনিং স্টার বুলি কৈছে তো এনেকুৱা এটা শব্দ এটা কথাই আন এটা কথাক যেতিয়া নেকি বুজায় তেতিয়া তাক কি বুলি কয় মেটাফৰ বুলি কয় নেক্সট টাইম ইজ এ ৰিভাৰ অলৱেজ মুভিং টাইম বলে কি হয় রিভার হয় সেখানে কথাটো বাট কি বুঝাইছে টাইম একটা রিভার হয় সদায় মুভ কৰি থাকে তার কথাটো হল সময় ৰখি না থাকে যেনেকৈ সাগৰৰ পানী যাই থাকে নদীৰ পানী যেনেকৈ আগুৱাই যাই থাকে ঠিক তেনেকৈ সময়ও আগুৱাই যাই থাকে সময় ৰখি না থাকে তো এনেকুৱা এটা ওয়ার্ড এটা শব্দই আন এটা শব্দ বুজাই আছে এটা কথা ক'ব যায় আমি আন এটা কথাৰ মানে উদাহৰণ দিছো তেনেকুৱা ধৰণৰ যদি কৰবাত শব্দ ইউজ কৰা দেখা পাও তেখন তাক কি বুলি কম যে মেটাফৰ ইউজ হৈছে বুলি কম